মাৰ্ঘেৰিটাত 15 দিনীয়া গায়ন বায়ন প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ সত্ৰীয়া সাংস্কৃতিক নৱ প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়া তথা আকৰ্ষণ বৃদ্ধি লক্ষ্যৰে মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হৈছে গায়ন বায়ন প্ৰশিক্ষণ শিবিৰৰ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত আজিৰে পৰা মাৰ্ঘেৰিটাৰ বজালনি বৰ নামঘৰত 15 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণ শিবিৰৰ আজি আবেলি গায়ন বায়ন প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পুনানন্দ দিহিঙীয়াই গায়ন বায়ন প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বায়ন মানৱজ্যোতি নেওগসহ সহযোগীসকল মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্বোধনী অনুষ্ঠানটো আদৰি জগতগুৰু শংকৰদেৱ গুৰুজনাৰ আদৰ্শক বিশ্বজনীন কৰাৰ এক প্ৰয়াসেৰে এই গায়ন বায়ন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা বুলি কয় আজি শুভ উদ্বোধনী অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ অন্তৰ্গত নামঘৰসমূহৰ ভকত বৈষ্ণৱ তথা আই মাতৃসকলৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে গায়ন বায়ন সত্ৰীয়া বৈষ্ণৱ পৰম্পৰাৰ অবিচ্ছেদ্য অংগ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গায়ন বায়ন আৰম্ভ কৰিছিল পৰৱৰ্তী পৰ্যায়ত তেখেতৰ উত্তৰসূৰী যিসকল আছে মাধৱদেৱৰ পৰা আৰম্ভ কৰি অন্যান্য গুৰুসকলে এই গায়ন বায়নক অসমৰ সত্ৰ নামঘৰসমূহত সম্প্ৰসাৰিত কৰি ইয়াক বিকশিত কৰিছিল ভাওনাৰ অবিচ্ছেদ্য অংগ গায়ন বায়ন আমাৰ অসমীয়া ধৰ্ম সংস্কৃতিৰ অন্যতম এটা শক্তিশালী অংগ গায়ন বায়ন মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত আৰু বজালনিত বৰনামঘৰৰ সহযোগত এই গায়ন বায়ন প্ৰশিক্ষণ শিবিৰ 15 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে প্ৰশিক্ষক হিচাপে বায়ন মানৱজ্যোতি নেওগে অংশগ্ৰহণ কৰিছে এতিয়া গৰম বন্ধৰ সময় স্কুল কলেজ সকলো বন্ধ এনে পৰিৱেশ পৰিস্থিতিৰ মাজত নতুন প্ৰজন্মক অসমীয়া সংস্কৃতি লগতে বৈষ্ণৱ সংস্কৃতিৰ সৈতে তেখেতক চিনাকি কৰাই দি ধৰ্ম সংস্কৃতি ৰক্ষা কৰাৰ যি আমি এটা কুচকাৱাজ বা ধৰ্মীয় সংস্কৃতি ৰক্ষা কৰাৰ যি প্ৰচেষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি নাম ধৰ্মক আমি বিশ্বজনীন আদৰ্শৰূপে ৰূপান্তৰ কৰাৰ বা পৰিণত কৰাৰ বিশ্বজনীন যাত্ৰাত আমি ত্বৰান্বিতকৰণৰ কাৰণে এই এটা প্ৰয়াস আৰু এই বৃহত্তৰ যি মাকুমকিলা অঞ্চল প্ৰায় 30টাৰো অধিক নামঘৰ আছে এই নামঘৰসমূহত আচলতে যি ধৰণে গায়ন বায়ন থাকিব লাগিছে সেইধৰণে নাই ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছোঁ অসমীয়া হিচাপে আমি স্বাভিমানী হ'ব লাগিব নিজৰ ধৰ্ম সংস্কৃতি ভাষা সাহিত্যক আমি জীয়াই ৰাখিব লাগিব আগুৱাই লৈ যাব লাগিব ইয়াৰ আমাৰ সকলোৰে দায়িত্ব আছে অসমৰ সকলো গাঁৱে ভূঞে নগৰে চহৰে গায়ন বায়নৰ প্ৰশিক্ষণ হ'ব লাগিব ধৰ্ম সংস্কৃতিৰ চৰ্চা হ'ব লাগিব ভাষা সাহিত্যৰ চৰ্চা হ'ব লাগিব আৰু তেতিয়াহে আমি এজন স্বাভিমানী অসমীয়া হ'ব পাৰিম আৰু এই স্বাভিমানী অসমীয়া হোৱাৰ যি প্ৰচেষ্টা নিশ্চিতভাৱে আমি সকলোৱে ল'ব লাগিব আৰু মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চ এইটো এটা অন্যতম প্ৰয়াস প্ৰায় 133টা নামঘৰৰ এটা সমূহীয়া মঞ্চ মাৰ্ঘেৰিটা সমজিলা নামঘৰৰ যৌথ মঞ্চ যি যৌথ মঞ্চৰ উদ্যোগত আগন্তুক 2 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈকে 4 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 570তম জন্মোৎসৱ ভাগি অনুষ্ঠিত হ'ব আৰু এই জন্মোৎসৱ ভাগিত এই গায়ন বায়ন জোৰাই মুখ্য নেতৃত্ব ল'ব বুলি আমি আশাবাদী আৰু নতুন প্ৰজন্ম ওলাই আহক নিজৰ ধৰ্ম ৰক্ষা কৰিব লাগিব নিজৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব নিজৰ ভাষা ৰক্ষা কৰিব লাগিব সাহিত্য ৰক্ষা কৰিব লাগিব জাতি ৰক্ষা কৰিব লাগিব জাতি ৰক্ষা কৰিবলৈ হ'লে আমি ভাষা সাহিত্য ধৰ্ম সংস্কৃতিৰ লগত একাকাৰ কৰিবলৈ নতুন প্ৰজন্মক চিনাকি কৰাই দিব লাগিব আৰু এয়া আমাৰ এটা অন্যতম প্ৰয়াস মই ভাবোঁ এই প্ৰয়াসে নতুন প্ৰজন্মক উৎসাহিত কৰিব আজি ভাল লাগিছে যে নতুন প্ৰজন্মৰ যথেষ্ট কিছু সংখ্যক আমাৰ শিশু আগবাঢ়ি আহিছে তেওঁলোকে কান্ধত খোল তুলি লৈছে নিজৰ ধৰ্মৰ ধ্বজা আমাৰ যি খোল যিটো দেৱবাদ্য বুলি কোৱা হয় তাক কান্ধত লৈ তেওঁলোকে গায়ন বায়নৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে নিশ্চিতভাৱে এটা আশাৰ বতৰা মই ভাবোঁ মাকুমকিলা অঞ্চলৰ অভিভাৱকসকলে নিজৰ সন্তানক ইয়ালৈ প্ৰেৰণ কৰক আৰু আগন্তুক এই 15 দিনত তেওঁলোকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰক নতুন প্ৰজন্মক নিজৰ ধৰ্ম সংস্কৃতি চিনাকি কৰাই এজন স্বাভিমানী অসমীয়া হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলাওক